নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। শুই উঠি বিচনাখন পাৰি লৈছোঁ, দেখিছেনে? দিনটো এতিয়া আৰম্ভ হৈ যাব আৰু ৰাতিপুৱাৰ পৰাই ভিডিঅ' অকণমান কৰি ৰাখোঁ বুলি ভাবিলোঁ। শুই উঠি বিচনাখন পাৰি ঘৰটো সাৰি দিলোঁ, ঘৰটো ঝাৰু দি ল'লোঁ। তাৰপিছতে বাচন কেইটামানো আছিলে, সেইকেইটাও ধুই ল'বলৈ উলিয়াই আনিলোঁ। ৰাতিপুৱা যিহেতু ক্লাছ থাকে, সোনকালে কৰিব লাগে। তাৰপিছতে গোটেইকেইটা কাম কৰি বাচনকেইটা ধুই ল'ব আহিলোঁ মই। তাৰপিছত মই বাচনো ধুই হ'লেই আৰু তাৰপিছত আকৌ ভাতকেইটা উঠাই দিব লাগিব। যিহেতু আপোনালোকে বাৰু উঠিলেনে? এয়াতো সদায় কৰা কাম কৰিবই লাগিব, ৰাতিপুৱা কামখিনি নহয়নে? এই ৰাতিপুৱাই কামখিনি কৰিলেহে আজৰি নিচিনা লাগে আৰু মনবিলাকো ভাল লাগে। সকলোৱেতো ৰাতিপুৱা শুই উঠি এইবিলাক ঘৰৰ কাম থাকেই, নহয়নে? তাৰপিছতে চাউল কেইটামানো লৈ ল'লোঁ মই, ভাত কেইটামানো উঠাই দিওঁ। সেইফালে মই কামকেইটা কৰি হ'লে ফালে মই কুকাৰটো পাতি দিলোঁ। তাৰপিছতে চাউলকেইটা বহাই দিলোঁ। এতিয়া ইফালে বোলো গৰম পানী অকণো দি দিওঁ, বোলো খাম যিহেতু মুখখন ধুই গৰম পানী অকণ খালে ভাল লাগে ৰাতিপুৱা। গৰম পানী কোনে কোনে খায় ৰাতিপুৱা ক'বচোন? ৰাতিপুৱা গৰম পানী অকণমান খালে ভাল মানে দিনটোলৈ। তাৰপিছতে মই ব্ৰাছ কৰাই নাই, ব্ৰাছ কৰিবলৈ অকণমান এইফালে যাওঁ বাটৰ ফালে। তাৰপিছতে অকণমান গেটৰ ফালে আহিছোঁ, ইয়াৰ পৰা গাড়ী চাড়ী গৈ আছে, অকণমান বাহিৰলৈ ওলাই আহিছোঁ। ব্ৰাছ কৰি বাহিৰলৈ ওলাই আহিছোঁ, ভিতৰ কামখিনি কৰি মেলি। তাৰপিছতে এতিয়া ভিতৰলৈ আহিলোঁ, আহি পেলাই বোলো মুখখন ধুই হ'ল যেতিয়া লাল চাহ অকণমানতো খাবই লাগিব ৰাতিপুৱা, নহয়নে? তাৰপিছতে লাল চাহৰ কাৰণে মই ধুনীয়াকৈ চাহ অকণ পাতি দিলোঁ, পাতি চাহপাত চেনি দি দিলোঁ। মোৰ চাহো ৰেডি হৈ যাব। এতিয়া ইফালেতো ভাতহে উঠাই দিলে, ভাতো ৰেডি হ'লেই। তাৰপিছত ধুনীয়াকৈ খাই ল'ব পাৰিম। তাৰপিছতে মোৰ চাহ ৰেডি, চাহকণ খাব লৈছোঁ। চাহ খাব আহিছোঁ, এতিয়া বহি লৈছোঁ। অকণমান কাম বন কৰি ভাগৰ লাগিছে যিহেতু। চাহৰ কাপ দেখিছেনে? চাহকণ খাব লৈছোঁ। চাহ খাই মই আকৌ ইফালে ঢেকীয়াকণো ভাজি ল'লোঁ। ভাতটো ইফালে হ'লেই। তাৰপিছত চব্জি কি বনাম বুলি ঢেকীয়া কেইডালমান আছে,